নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। চীনৰ মাৰাত্মক ভাইৰাছত অসমত এগৰাকী লোক ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। HMPV ভাইৰাছত আক্ৰান্ত হৈছে প্ৰথম গৰাকী ৰোগী অসমত। চীনৰ মাৰাত্মক ভাইৰাছত আহি পালে অসম পালেহি ভয়ংকৰ ভাইৰাছ HMPV। ডিব্ৰুগড়ত ধৰা পৰিছে HMPVত আক্ৰান্ত প্ৰথম গৰাকী ৰোগী। লখিমপুৰৰ এটি 10মহীয়া শিশু আক্ৰান্ত হৈছে HMPV ভাইৰাছত। কিদৰে শিশুটিৰ দেহলৈ বিয়পিল এই ভাইৰাছ? শিশুটোৰ অভিভাৱক তথা শিশুটিৰ নাই কোনো ভ্ৰমণ হিষ্ট্ৰী। চীনৰ মাৰাত্মক ভাইৰাছ অৱশেষত আহি অসম পাইছেহি। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বৰপেটাৰ কন্যা নাদিয়া ৰুহিয়ে উৰাব এতিয়া উৰাজাহাজ। পাইলট নাদিয়াক লৈ এতিয়া গৌৰৱান্বিত হৈ পৰিছে অসমবাসী। বৰপেটাৰ মুছলমান কন্যাই এতিয়া উৰাব উৰাজাহাজ। দক্ষ পাইলট হিচাপে নিজে প্ৰতিষ্ঠা অসম কন্যা নাদিয়া ৰুহিৰ। বৰপেটাৰ বহৰীৰ কন্যা নাদিয়াৰ সফলতাৰ গৌৰৱান্বিত হৈছে ৰাজ্যবাসী। চেঙা সমষ্টিৰ বহৰী গাঁৱৰ নজমুল ভূঞা আৰু আসমা ভূঞাৰ জীয়ৰী আছিল নাদিয়া। টেক অফ আৰু লেণ্ডিঙৰ সিদ্ধহস্ত হৈ পৰা নাদিয়াক প্ৰদান কৰা হ'ল উইং। এতিয়াৰ পৰা নাদিয়াই অকলেও উৰাব পাৰিব উৰাজাহাজ। নাদিয়া ৰুহিৰ সফলতাৰ বৰপেটাত আনন্দৰ বন্যা বৈছে। অসম সন্তান নাদিয়া ৰুহিক আপুনিও শুভেচ্ছা জনাওক আমাৰ কমেণ্ট বক্সত। আমাৰ কমেণ্ট বক্সৰ জৰিয়তে আপুনি নাদিয়াক জনাওক শুভেচ্ছা। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে মুকলি হৈছে পদ। 24 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিব। ৰাজ্যত মুকলি হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ পদ। কোনে কোনে এই পদসমূহৰ বাবে কৰিব পাৰিব আবেদন উল্লেখ কৰা হৈছে। 39টা পদ পূৰণৰ বাবে চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন। 24 জানুৱাৰীৰ ভিতৰতে কৰিব লাগিব আবেদন। চাকৰি লাভৰ বাবে ক'ত কেনেকৈ কৰিব আবেদন? চাকৰি প্ৰাৰ্থীক লাগিব কি কি যোগ্যতা, কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব? প্ৰাৰ্থীৰ বয়স ইতিমধ্যে বান্ধি দিয়া হৈছে। 18 বছৰৰ পৰা 44 বছৰৰ বয়সৰ ভিতৰতে কৰিব পাৰিব আবেদন। নিৰ্ধাৰিত জৰীপ এলেকাৰ অন্তৰ্গত স্থানীয় মহিলাই কৰিব পাৰিব আবেদন। মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। প্ৰয়োজন সাপেক্ষে 9ম শ্ৰেণীৰ উত্তীৰ্ণসকলেও আবেদন কৰিব পাৰিব। প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ। শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটৰ সৈতে গাঁঠি দিব লাগিব মাৰ্কশ্বিটো। বয়সৰ প্ৰমাণ পত্ৰ, মেডিকেল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, পাছপোৰ্ট ফটো গাঁঠি দিব লাগিব আবেদন পত্ৰত। মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত অফলাইনত কৰিব পাৰিব আবেদন। ৰাজ্যত মুকলি কৰা হৈছে অৱশেষত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এতিয়াৰে পৰা শাক পাচলি তামোল পাণ ব্যৱসায়ীয়ে বজাৰত দিব নালাগে মাচুল। ডাঙৰ খবৰ এই মুহূৰ্তত। এতিয়াৰে পৰা শাক পাচলি তামোল পাণ ব্যৱসায়ীয়ে বজাৰত দিব নালাগে মাচুল। কোনো মহলদাৰে শাক পাচলি ব্যৱসায়ীৰ পৰা টকা ল'ব নোৱাৰিব। বজাৰৰ মহলদাৰ আৰু শাক পাচলি ব্যৱসায়ীলৈ কেবিনেটৰ বৈঠকত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এটা ব্ৰেকিং নিউজ। বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব শাক পাচলি আৰু তামোল পাণ বিক্ৰেতাই। কোনো বজাৰতে এই 2 শ্ৰেণীৰ ব্যৱসায়ীয়ে দিব নালাগে টকা। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু এতিয়াৰে পৰা শাক পাচলি তামোল পাণ ব্যৱসায়ীয়ে বজাৰত দিব নালাগে মাচুল। আন এটা খবৰ হৈছে উমৰাংচুৰ কয়লা খনিত আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দ্বিতীয়টো মৃতদেহ উদ্ধাৰ হৈছে অভিশপ্ত কয়লা খনিত। পানীত উপঙি আছিল মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটোৰ শ্ৰমিক লিজন মগৰৰ বুলি তথ্য লাভ কৰা হৈছে। উমৰাংচুৰ স্থানীয় শ্ৰমিক আছিল লিজন মগৰ। ইতিমধ্যে হাফলঙলৈ নিয়া হৈছে উদ্ধাৰ হোৱা নিথৰ দেহ। উমৰাংচুৰ কয়লা খনিত আন এটা নিথৰ দেহ উদ্ধাৰ হোৱাকৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে।
পৰৱৰ্তী ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ বিচাৰ কৰা প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে ৰাজ্যবাসী এটা ব্ৰেকিং নিউজ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে যি মন্তব্য কৰিছিল পঞ্চায়ত নিৰ্বাচনৰ অহা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছতে অনুষ্ঠিত হ'ব বুলি যি মন্তব্য কৰিছিল তাক লৈ এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে ৰাজ্যবাসী ইচ্ছাকৃতভাৱে এনে ধৰণৰ কথা কৈ আছে মুখ্যমন্ত্ৰী গৰাকীয়ে আদালতৰ ন্যায়াধীশৰ ওপৰত তীব্ৰ হেঁচা দি আছে মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰ আদালতৰ ন্যায়াধীশৰ ওপৰত সকলো দুখ জাপি দিয়াৰ চেষ্টা মাত্ৰ 19টা জিপিৰ কেছৰ বাবেহে সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচন হোৱা নাই বুলি ভুৱা কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে 30ৰ পৰা 40টা কেছ ৰুজু হৈ আছে আদালতৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ বিচাৰ কৰা প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিছে ন্যায়াধীশৰ ৰায় দিয়া স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিৰোধী পক্ষৰ অধিবক্তা এ.কে. তালুকদাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ আশা কৰ্মী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজন কৰ্মীৰ বাবে ভাল খবৰ দৰমহা বৃদ্ধিৰ বাবে কেবিনেটত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আশা অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বাবে ভাল খবৰ আহিছে কিয়নো দৰমহা বৃদ্ধিৰ বাবে ইতিমধ্যে কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দৰমহা বৃদ্ধিৰ বাবে সমিতি গঠন চৰকাৰৰ কেবিনেটৰ অন্তত সংবাদ মেলত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ 5 বছৰৰ ভিতৰতে 64 জন লোকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দলিত যুৱতীক কেৰালাৰ বিগত 5 বছৰত 64 জন লোকে যৌন নিৰ্যাতন চলোৱা বুলি দাবী কৰিছে এগৰাকী দলিত ছোৱালীয়ে ইয়াৰ ভিতৰতে গোচৰ ৰুজু হৈছে শিশু কল্যাণ কমিটিৰ এজাহাৰৰ পাছতে পাটনামথিতা আৰক্ষীয়ে কাউন্সেলিং অধিবেশনৰ সময়তে ছোৱালীজনীয়ে নিজৰ কষ্টৰ কথা প্ৰকাশ কৰাৰ পাছতে এই গোচৰ ৰুজু কৰিছে নিয়মীয়াকৈ ক্ষেত্ৰ ভ্ৰমণৰ অংশ হিচাপে মহিলা সমৈক্য নামৰ এটা বেচৰকাৰী সংস্থাৰ সদস্যসকলে ছোৱালীজনীৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে বিষয়টো পোহৰলৈ আহে 5 বছৰ অনুভৱ কৰা ভয়ানক পৰিস্থিতিৰ ছোৱালীজনীয়ে বৰ্ণনা কৰাৰ পাছত এনজিঅ'টোৱে পাটনামথিতা জিলাৰ শিশু কল্যাণ সমিতিক খবৰ দিয়ে চিডব্লিউচিয়ে ছোৱালীজনীক কাউন্সেলিং দিছিল আৰু তেওঁ এজন মনোবিজ্ঞানীৰ আগত মুকলিকৈ সকলো কয় কাউন্সেলিংৰ সময়ত ছোৱালীজনীয়ে দাবী কৰে যে মাত্ৰ 13 বছৰ বয়সৰ পৰা এই নিৰ্যাতন আৰম্ভ হৈছিল তেওঁৰ ওচৰ চুবুৰীয়াৰ হাতত যিসকলে তেওঁৰ সৈতে এনে ধৰণৰ অপকৰ্ম কৰিছিল বৰ্তমান ভুক্তভোগীৰ বয়স হৈছে 18 বছৰ